বিশ্বনাথত আজিৰ পৰা আনুষ্ঠানিকভাৱে গঠন কৰা হ'ল জুজি টছু বিশ্বনাথ জিলা সমিতি। বিশ্বনাথ নগৰস্থিত হোটেল পেৰাডাইছত ইয়েছ ফাইট ক্লাবৰ তত্বাৱধানত বিশ্বনাথৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি তথা বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ কেইবাগৰাকীও পুৰুষ মহিলা আৰু প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত উক্ত সমিতি গঠন কৰা হয়। প্ৰথম পৰ্যায়ত মুঠ 15 গৰাকী সদস্যৰে গঠন কৰা জুজি টছু বিশ্বনাথ জিলা সমিতিখনৰ পৰ্যায়ক্ৰমে আৰু অধিক সদস্য অন্তৰ্ভুক্ত কৰা হ'ব বুলি জানিব পৰা গৈছে। আজি গঠন কৰা জুজি টছু বিশ্বনাথ জিলা সমিতিখনৰ সভাপতি হিচাপে বিশ্বনাথৰ জ্যেষ্ঠ অধিবক্তা অপূৰ্ব বৰা আৰু সম্পাদক হিচাপে তন্ময় নাথৰ সৰ্বসন্মতিক্ৰমে দায়িত্ব অৰ্পণ কৰে। সমিতি গঠন প্ৰক্ৰিয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জুজি টছুৰ ৰাজ্যিক সভাপতি সঞ্জয় কুমাৰ চাও। তেখেতে জুজি টছুৰ নৱনিৰ্মিত সমিতিখন বিষয়ববীয়াৰ অভিনন্দন জনোৱাৰ লগতে জুজি টছুৰ সমৰ কলাৰ জৰিয়তে বিশ্বনাথ জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় খেলুৱৈ উলিয়াই বিশ্বনাথৰ সুনাম সমগ্ৰ দেশতে যাতে পৰিচিত কৰাব পাৰে তাৰ বাবে সভাত উপস্থিত থকা ব্যক্তি তথা বিশ্বনাথ জিলা সমিতিৰ আহ্বান জনোৱাৰ লগতে বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ ক্ৰীড়াৰ লগত জড়িত যুৱক যুৱতী তথা খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখ্য যে জুজি টছু হৈছে সমৰ কলাৰ এক ৰূপ আৰু এই কলাৰ জৰিয়তে কোনো অস্ত্ৰ ব্যৱহাৰ নকৰি প্ৰতিপক্ষক বশ কৰিব পৰা অথবা সম্পূৰ্ণ নিষেধ কৰিব পৰা এক কৌশল। এই কলা 17 শতিকাৰ পৰা জাপানত চলি আহিছে। বৰ্তমান সময়ত এই কলা সমগ্ৰ বিশ্বতে এতিয়া জনপ্ৰিয় কলা হিচাপে বিবেচিত হৈছে। বৰ্তমান সময়ত মহিলাৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীয়ে এই কলাৰ দ্বাৰা নিজৰ আত্মৰক্ষা কৰিবলৈ সক্ষম হ'ব। লগতে এই কলা অথবা ক্ৰীড়া অলিম্পিকতো স্বীকৃতি লাভ কৰিছে। এই কলাৰ দ্বাৰা যুৱক যুৱতীসকলে নিজৰ আত্মৰক্ষা কৰাৰ লগতে এই কলাৰ দ্বাৰা তেওঁলোকে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ক্ৰীড়া প্ৰদৰ্শন কৰি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব আৰু লগতে দেশৰ নাম উজ্বলাবলৈ সক্ষম হ'ব। জুজিটছু স্পৰ্টছ প্ৰথমে হৈছে আমাৰ জুজিটছু এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটা সন্থা আৰু ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যতে জুজিটছু স্পৰ্টছ সমিতিসমূহ গঠন হৈছে। যোৱা 2015 পৰা জুজিটছু এছ'চিয়েশ্যন অফ ইণ্ডিয়াই ভাৰতবৰ্ষত কাম কৰি আছে। আমি জুজিটছু এছ'চিয়েশ্যন অফ অসম আমি বিভিন্ন জিলাত আমি সমিতিসমূহ গঠন কৰি আমি গৈ আছোঁ আৰু সেই মৰ্মে আমি আজি উপস্থিত হৈছোঁ বিশ্বনাথ জিলাৰ জুজিটছু সমিতিখন গঠন কৰিবলৈ। জুজিটছু স্পৰ্টছ এটা ৰিকগনাইজ স্পৰ্টছ হয় যিয়ে এই ধৰণৰ মাৰ্চেল আৰ্ট যি জাপানৰ লগত বিলংছ কৰে আৰু এই স্পৰ্টছটো খেলিলে আমাৰ ল'ৰা ছোৱালীসকলৰ বাবে ভৱিষ্যতে আগন্তুক হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া বা সাউথ এছিয়ান চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, ৱৰ্ল্ড গেমছ, ইনড'ৰ এণ্ড মাৰ্চেল গেমছ এই ধৰণৰ বিভিন্ন ধৰণৰ যি ডাঙৰ ডাঙৰ খেলসমূহত ভাগ ল'বলৈ সুবিধা পাব আৰু সেই কাৰ্যক্ৰমসমূহ মানে ফলপ্ৰসূ কৰিবলৈ বাবে আমি বিভিন্ন জিলাত আমি কমিটিসমূহ গঠন কৰি আছোঁ আৰু অসমত আমি যোৱা 2021 চনত প্ৰথমে আমি জুজিটছু এছ'চিয়েশ্যন অফ অসম গঠন কৰিছিলোঁ। তো সেয়া আমাৰ জুজিটছু স্পৰ্টছ। জুজিটছুৰ যি বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিটি হৈছে সেই কমিটিত মই মোক সভাপতি হিচাপে দায়িত্ব দিয়াৰ বাবে সমূহ সদস্যলৈ মোৰ ঘৰৰ পৰা ধন্যবাদ থাকিলে। আজি এই সমিতিখন আমাৰ 15জনীয়া কমিটি বিশ্বনাথ ডিষ্ট্ৰিক্ট কমিটি আমাৰ বনোৱা হৈছে আৰু পৰৱৰ্তী সময়ত এই কমিটিত হয়তো আৰু সদস্য আমাৰ বহোৱা হ'ব বা কিবা বিষয়ভাগ দিয়া হ'ব। সেই তাৰ এটা ব্যৱস্থা আমাৰ আজি ৰখা হৈছে। আমাৰ এই কমিটিখনে মোক যি দায়িত্ব দিছে সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিম। তাৰ বাবে সমূহ সদস্য তথা বাকী সকলো সদস্য বা চৰকাৰী পক্ষৰ পৰা আমাৰ সকলো ধৰণৰ সহায় সহযোগ পাম বুলি আশা থাকিলে আৰু এই কমিটিখনে জুজিটছু স্পৰ্টছটোক আগুৱাই নিবৰ বাবে যথেষ্ট সহায় কৰিব আৰু নতুন নতুন নৱপ্ৰজন্মক বহুতো ধৰণৰ ট্ৰেইনিং দিবলৈ আমি চেষ্টা কৰিম আৰু যাতে এই কমিটিখন সফল হয় তাৰ বাবে আমি সকলোৰে পৰা সহযোগিতা কামনা কৰিছোঁ। জুজিটছুৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট সমিতি আজি গঠন হৈছে। এই সমিতি গঠন হোৱাৰ পূৰ্বে আমি জুজিটছুৰ এছ'চিয়েশ্যনৰ অসমৰ হৈ আমাৰ ল'ৰা ছোৱালী খেলিবলৈ গৈছিলে। এইবাৰ ৰাষ্ট্ৰীয় ডেৰাডুনত ৰাষ্ট্ৰীয় জুজিটছুৰ চেম্পিয়নশ্বিপত আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰে এগৰাকী ছোৱালী সোণৰ পদক পাবলৈ সক্ষম হৈছিলে আৰু ভাগ্যক্ৰমে তাই
এছিয়াত নেশ্যনেল গেমছলৈ কোৱালিফাই হৈ আছিলে কিন্তু নেশ্যনেল গেমছ পষ্টপন হৈছে যদি হোৱাৰ কাৰণে খেলৰ অকণমান আকৌ নতুনকৈ তাই প্ৰস্তুতি কৰিব লাগিব আকৌ এই বিষয়ে কি ক'ম এই টিমটোৱে আমাৰ প্ৰতিভাৰ বিকাশ হোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ সকলো ক্ৰীড়াপ্ৰেমী আৰু এই গেমৰ অনুৰাগী সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ আহক জিজু জইন কৰক একেলগে আমি আগবাঢ়িম